কেন্দ্ৰীয় চৰকাৰখনৰ আত্মীয়তাৰ যি অভাৱ এবাৰ পৰিলক্ষিত হ'ল সেই কথাটো অসমৰ ৰাইজে মনত ৰাখিব। কিন্তু নাম এক টেষ্ট কৰিলে লোক টেষ্টৰ নাম এক টেষ্ট কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি হৈ নাযায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়ত সপ্তাহটোত দুবাৰকৈ আহিবলৈ সময় পায়। তেওঁ অষ্টলক্ষ্মী বুলি কোৱা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম লক্ষ্মী অসম, এই অসমৰ লক্ষ্মীৰ এতিয়া অৱস্থা বেয়া, অৰ্থনৈতিক কাঠামো ভাঙি চুৰমাৰ হৈ গৈছে। তাৰ পাছতো প্ৰধানমন্ত্ৰীগৰাকীয়ে এবাৰলৈ ইয়াত আহিবলৈ সময় উলিয়াব পৰা নাই। আমি বাতৰি কাকতত পঢ়িব লাগে যে আজি হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিলে, আজি সৰ্বানন্দ সোণোৱাললৈ ফোন কৰিলে, আৰু ইলেকশ্যনৰ সময়তো এনেকৈ ফোন কৰি কৰি আপোনালোকে কেম্পেইনিং কৰি থাকক, তেতিয়া কিয় আহে সপ্তাহটোত দুবাৰকৈ? দৰকাৰ নাই আহিবৰ কাৰণে। আজি মন কী বাত কৈ আছে, তেওঁৰ মন কী বাত বহুত শুনিলো, অসমৰ মানুহৰ মন কী বাত তেওঁ কেতিয়া শুনিব? এতিয়া আমিতো তেওঁৰ মন কী বাত বাৰু নুশুনো। শুনাসকলে এতিয়া কৈছে, আজি বাতৰি কাকতত পঢ়িবলৈ পাইছো তেওঁ বোলে কালিৰ মন কী বাতত লাভলীনাৰ কথা কৈছে, বানপানীৰ কথা কোৱা নাই। এই কথাটোৱে প্ৰমাণ কৰে লাভলীনা আমাৰ সম্পদ, অসমৰ সম্পদবোৰ যে দেশৰ সম্পদ আৰু অসমৰ সমস্যাবোৰ যে কেৱল অসমৰে সমস্যা, এই মন কী বাতটোৱে প্ৰমাণ কৰি দিলে। তেওঁ আহিব লাগে। 2017 চনত যেতিয়া গুজৰাটত এনেকুৱা প্ৰলয় সৃষ্টি হৈছিল, লগে লগে প্ৰধানমন্ত্ৰী দৌৰি গৈছিল। নেশ্যনেল ডাইজেষ্টাৰ ৰেছপন্স ফাণ্ডৰ পৰা প্ৰধানমন্ত্ৰীয়ে 500 কোটি টকা ঘোষণা কৰিছিল। অসমৰ ক্ষেত্ৰত সেইবোৰ নহয় কিয়? গৃহমন্ত্ৰীগৰাকী প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত আহে। 2021 চনতো আহি কৈছে যে 50টা ডাঙৰ ডাঙৰ পুখুৰী খান্দি দিম আৰু এই পুখুৰীবিলাক সৰোবৰবিলাকে পৰ্যটক আনিব আৰু বানপানীৰ সমস্যা সমাধান হ'ব, আমাক মাত্ৰ 5 বছৰ দিয়ক। 5 বছৰৰ পিছত 2026 চনত পুনৰ আহিছে একেকেইটা কথা, একেকেইটাই সংলাপ যে 50টা ডাঙৰ ডাঙৰ পুখুৰী খান্দিম, পৰ্যটক আহিব, বানপানীৰ সমস্যাৰ সমাধান হ'ব। পৰ্যটক আহিব নালাগে, মৃতদেহ চাবলৈ এতিয়া তেওঁ আহক। অসমৰ মানুহৰ চকুলোৰ বন্যা আৰু অসমত বানপানীৰ বন্যা দুইটা একেলগে তেওঁ চাই যাওকহি। এই কথাবোৰে মানুহক ক্ষোভিত কৰে। অসমৰ কাৰণে স্পেচিয়েল পেকেজ দিব লাগিব, তাৰ বিকল্প নাই। উত্তৰাখণ্ডত যেতিয়া এনেকুৱা প্ৰলয় আহিছিল, স্থলসেনা বায়ুসেনা সকলোকে নমাই দিছিল। স্থলসেনাই অপাৰেশ্যন সূৰ্য হোপ, বায়ুসেনাই অপাৰেশ্যন ৰাহত তেওঁলোকে মুকলি কৰিছিল। আমাৰ অসমৰ বেলিকা কিয় হোৱা নাই? উত্তৰাখণ্ডৰ ভৌগোলিক অৱস্থান আমাতকৈ বেছি জটিল। আমাৰ ইয়াত যে 7 দিন পৰ্যন্ত মানুহ উদ্ধাৰ কৰিব পৰা নাই, সেনা কিয় নিয়োগ কৰা নাই? সেনাৰ হেলিকপ্টাৰৰ সৈতে এয়াৰলিফ্টৰ ব্যৱস্থা কৰিব পাৰে। খাদ্য সামগ্ৰী গৈ পোৱা নাই, ঔষধ গৈ পোৱা নাই, কাপোৰ কানি গৈ পোৱা নাই, এয়াৰ ড্ৰপ কৰাৰ ব্যৱস্থা কৰিব পাৰে, সেইবোৰ কিন্তু কৰা নাই। মুখ্যমন্ত্ৰীগৰাকী ভক্তিত গদগদ হৈ আছে এই কথাটো কৈ যে প্ৰধানমন্ত্ৰীয়ে মোলৈ ফোন কৰিলে। এতিয়া সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক আমি কেন্দ্ৰৰ প্ৰতিনিধি বুলি নধৰিম নহয়, অসমৰে সন্তান, অসমৰ পৰাই গৈছে। তেওঁলোকে এতিয়া এই প্ৰতিযোগিতাখন বাদ দিয়ক। আগদিনাখন মুখ্যমন্ত্ৰীয়ে ক'লে যে মোলৈ ফোন কৰিছে, পিছদিনাখন সৰ্বানন্দ সোণোৱালেও কৈছে যে প্ৰধানমন্ত্ৰীয়ে মোলৈও ফোন কৰিছে। ইলেকশ্যনৰ সময়তো ফোন কৰিয়ে কেম্পেইনিং কৰক, আহিব নালাগে ইয়ালৈ। ইলেকশ্যনৰ সময়ত যদি ইমানবোৰ নেতা মন্ত্ৰী সপ্তাহটোত দুবাৰকৈ আহিব পাৰে, ইয়াত 7 দিনৰ পিছত 60জনতকৈ বেছি মানুহ মৰি যোৱাৰ পাছত, ঘৰ দুৱাৰ ধ্বংস হৈ যোৱাৰ পিছত, স্কুল কলেজৰ কাপোৰ কানি ইউনিফৰ্ম সকলো উটি যোৱাৰ পাছত, পশুধন নোহোৱা হোৱাৰ পাছত কিহৰ কাৰণে আহিব পৰা নাই? এই প্ৰশ্নটোৰ ইতিহাসে উত্তৰ বিচাৰিব, অসমীয়া মানুহে যুগে যুগে মনত ৰাখিব। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ এই 3খন জিলাত বানে যি প্ৰলয়ৰ সৃষ্টি কৰিছে, সেয়া ইতিহাসত আগে কেতিয়াও অসমে নেদেখা ধৰণৰ এটা পৰিৱেশ। গতিকে এই 3খন জিলাৰ এই প্ৰলয়ক গতানুগতিক প্ৰতি বছৰে অহা বানৰ সৈতে তুলনা কৰি গতানুগতিক চৰকাৰী ক্ষতিপূৰণ যদি দি থৈ দিয়ে, তেতিয়া সেয়া বানাক্ৰান্ত লোকসকলৰ প্ৰতি চূড়ান্ত অন্যায় হ'ব। এইখিনি জটিল সময়ত আমি উদ্ধাৰ অভিযান আৰু সাহায্য প্ৰদানৰ কথা পাতি আছো। চৰকাৰে উদ্ধাৰ অভিযান আৰু সাহায্য প্ৰদান এই দুয়োটা কথাই খুব ক্ষিপ্ৰতাৰে সৈতে আৰু বৃহৎ পৰিসৰত আগবঢ়াই লৈ যাব লাগে। জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ দিনে নিশাই কষ্ট কৰি আছে, কিন্তু চৰকাৰে যিমানখিনি তেওঁলোকক সা সৰঞ্জাম যোগান ধৰিব লাগিছিল সেইখিনি ধৰিব পৰা নাই কাৰণেই পানী অহাৰ 3 দিন, 4 দিন, 5 দিন, 7 দিন পৰ্যন্ত মানুহে এনেকুৱা মানুহো আছে য'ত সাহায্য গৈ ঢুকিয়ে পোৱা নাই, য'ত উদ্ধাৰ অভিযান চলাবই পৰা নাই, যিটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু এইটো কোনো কাৰণত ক্ষমাৰ যোগ্য কথা নহয়। আজি এই 3খন জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু তেওঁলোকক আৰ্থিক সকাহ দিয়াৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এখন জৰুৰী চিঠি প্ৰেৰণ কৰিছো আৰু তাত আমি কেইটামান দাবী স্পষ্টভাৱে উল্লেখ কৰিছো। একেবাৰে প্ৰাথমিক কথাটোৱে হৈছে যে গতানুগতিক ক্ষতিপূৰণেৰে সৈতে নহয়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ কাৰণে বিশেষ অৰ্থনৈতিক পেকেজ প্ৰদান কৰিবই লাগিব, তাৰ কোনো বিকল্প নাই। আৰু এই অৰ্থনৈতিক পেকেজৰ অধীনত আমি কিছুমান কথা স্পষ্টভাৱে পৰামৰ্শ আগবঢ়াইছো, দাবী উত্থাপন কৰিছো। প্ৰথম কথা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ জন্মৰ প্ৰমাণপত্ৰ, তেওঁলোকৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, তেওঁলোকৰ জাতিগত প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ এইবোৰ হেৰুৱাই পেলাইছে, তেওঁলোকক এতিয়া সেইবোৰ প্ৰতিটো মুহূৰ্তত প্ৰয়োজন হ'ব।
আৰু সেইবোৰৰ কাৰণে এটা অনলাইন পৰ্টেলৰ জৰিয়তে বিনামূলীয়াকৈ সহজে উপলব্ধ হোৱাকৈ চৰকাৰে ব্যৱস্থা কৰি দিব লাগে দ্বিতীয়তে যিসকল লোকৰ সকলো শিক্ষাগত নথি গুচি গ'ল মাৰ্কশ্বিট এডমিট কাৰ্ড চাৰ্টিফিকেটকে ধৰি সকলো শিক্ষাগত নথি হেৰাই গৈছে অসম চৰকাৰে শীঘ্ৰে উদ্যোগ ল'ব লাগে কাৰণ চাকৰি বাকৰিবোৰৰ কথা আহি আছে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহৰ সমন্বয়ত এটা অনলাইন পৰ্টেল গঢ়ি তুলিব লাগে এই অনলাইন পৰ্টেলৰ জৰিয়তে ডুপ্লিকেট মাৰ্কশ্বিট চাৰ্টিফিকেটসমূহ শীঘ্ৰে প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে আমাৰ তৃতীয়টো দাবী হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী বানাক্ৰান্ত হৈছে এই তিনিওখন জিলাৰ বানপীড়িত অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে যি পাঠ্যক্ৰমে পঢ়ি নাথাকক কিয় তেওঁলোকৰ পৰৱৰ্তী ষান্মাসিকসমূহৰ সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰিব লাগে এই তিনিখন জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী চৰকাৰৰ ফি ৱেভাৰ স্কিমৰ অধীনত ইমান দিন নাছিল তেওঁলোককো এই ফি ৱেভাৰ স্কিমৰ আওতালৈ আনিব লাগে চতুৰ্থতে আমি এটা কথা স্পষ্টকৈ কৈছো যে এই বানে অৰ্থনৈতিক কাঠামো ভাঙি পেলাইছে গতিকে বানপীড়িত অঞ্চলৰ লোকসকলৰ গাড়ীৰ ইএমআই ট্ৰেক্টৰৰ ইএমআই মটৰচাইকেলৰ ইএমআই অন্যান্য ব্যৱসায়িক ঋণৰ ইএমআই এইবোৰ শিথিল কৰিবৰ কাৰণে বিত্তীয় প্ৰতিষ্ঠান আৰু বেংকসমূহক চৰকাৰে নিৰ্দেশ দিব লাগে আৰু এটা নিৰ্দিষ্ট সময়লৈকে এই গোটেইবোৰ ঋণ পৰিশোধ কৰাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগে ঘৰ দুৱাৰ মানুহৰ উটি গৈছে এতিয়া বান কমাৰ লগে লগে মানুহবোৰ শিবিৰৰ পৰা ঘৰলৈ উভতিব বিচাৰিছে কোনোবাই আহি দেখিছে কাৰোবাৰ ঘৰখনেই নাই কাৰোবাৰ ঘৰখন আছে আচবাব নাই গতিকে তেনে প্ৰেক্ষাপটত যিসকলৰ ঘৰ সম্পূৰ্ণ নিশ্চিহ্ন হৈছে তেওঁলোকৰ ঘৰ পুনৰ নিৰ্মাণৰ কাৰণে যিসকলৰ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ মেৰামতিৰ কাৰণে পৰ্যাপ্ত আৰ্থিক অনুদান দিব লাগে আৰু এইটো চৰকাৰী নীতি নিয়ম মতে নহয় এই যে 1 লাখ টকা 58,000 টকা 1,20,000 টকা এই ধৰণেৰে নহয় বৰ্তমান থকা বিধি সংশোধন কৰি নিৰ্দেশনা জাৰি কৰি ঘৰ দুৱাৰ আচবাব পশুধনৰ প্ৰকৃত ক্ষতিৰ বুজ লৈ তাৰ বিপৰীতে পৰ্যাপ্ত আৰ্থিক সকাহ আগবঢ়াব লাগে আন এটা আমাৰ ষষ্ঠ দাবীটো হৈছে যে জীৱিকা আৰু আত্মসংস্থাপনৰ কাৰণে জীৱিকা আৰু নিয়োগ আঁচনি বিশেষ ধৰণেৰে ল'ব লাগে বিশেষকৈ পশুপালন আঁচনি কৃষি উদ্যান শস্য আঁচনি আৰু স্বনিয়োজনৰ আইমুখী আঁচনি ক্ষিপ্ৰতাৰে সৈতে ৰূপায়ণ কৰি লোকসকলক আৰ্থিক সকাহ দিব লাগে আৰু আটাইতকৈ জৰুৰী কথা যিটো আপুনি প্ৰথমতেও কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছে যে ডাৱৰ বিস্ফোৰণৰ কাৰণে কেৱল এনেকুৱা হৈছে যেন লগা নাই যদি লগা নাই বেলেগ কি কাৰণ আছে তাৰ ব্যাখ্যা আগবঢ়াব লাগিব ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ বিজ্ঞান বিভাগে ডাৱৰ বিস্ফোৰণৰ কথাটোক নস্যাৎ কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে তেনে প্ৰেক্ষাপটত এই গোটেই মহাপ্ৰলয়ৰ প্ৰকৃত কাৰণ কি তাৰ অনুসন্ধান কৰিবৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আইআইটি গুৱাহাটী তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ জলসম্পদ বিশেষজ্ঞ সংশ্লিষ্ট কৰ্তৃপক্ষসমূহৰ বিষয়া আৰু লগতে বিশিষ্ট পৰিৱেশবিদক লৈ এখন ফেক্ট ফাইণ্ডিং কমিটি তথ্য অনুসন্ধান সমিতি গঠন কৰিব লাগে কাৰণ জবাবদিহিতা নিশ্চিত কৰিব লাগিব এতিয়া ৰাজহুৱা অভিযোগ উত্থাপন হৈ আছে যে দাঁতিকাষৰীয়া ৰাজ্যত অবৈধ কয়লাৰ খনন প্লাইউড ফেক্টৰীৰ নামত বন ধ্বংস অভিযান দিখৰ ওপৰত মথাউৰি বন্ধা এইবোৰ কাৰণতে দিখৰ ওপৰত নদী বান্ধ সজা এইবোৰ কাৰণতে তিনিখন জিলালৈ মৰণ কাটৰ যন্ত্ৰণা নামি আহিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে এইবোৰতো ব্যাখ্যা লাগিব মুখ্যমন্ত্ৰীয়ে ব্যাখ্যা দিব লাগিব মানুহ মৰি গ'ল পশুধন মৰি গ'ল কিন্তু এই প্ৰশ্নটো জীয়াই থাকিব সেইকাৰণে এখন ফেক্ট ফাইণ্ডিং কমিটি আৰু অহা বছৰৰ পৰা যাতে এনেকুৱা নহয় পৰৱৰ্তী সময়ত এই গোটেই সমস্যাটোৰ স্থায়ী সমাধানৰ ৰূপৰেখা কি তাৰ পদক্ষেপ লৈ দেখুৱাবৰ কাৰণে আহ্বান জনাই চৰকাৰক আজি আমি দাবী পত্ৰ প্ৰেৰণ কৰিছো আৰু স্পষ্টভাৱে পুনৰ কৈছো যে বিশেষ অৰ্থনৈতিক পেকেজ প্ৰদান কৰিবই লাগিব নহলে এই তিনিখন জিলাৰ মানুহৰ অৰ্থনৈতিক কাঠামো গোটেই জীৱন শ্ৰম কৰিলেও পূৰ্বৰ দৰে হৈ নুঠিব হয় উৎপল আপুনি অকণমান লাইনত থাকক মই আকৌ যাম আপোনাক আৰু এটা কথা সুধিম কিন্তু বহু সময় ধৰি আমাৰ মুজাক্কিৰ আহমেদ থিয় হৈ ৰৈ আছে যিহেতু তেওঁ দিনৰ পুৱাৰ পৰাই বাতৰি কৰি আছিল মই তেওঁক বহু সময় ৰখাই থোৱাৰ কাৰণে দুখেই পাইছোঁ অকণমান তেওঁৰ কাষলৈ গৈ লৈছোঁ মুজাক্কিৰ শিৱসাগৰৰ যিটো পৰিৱেশ আজি যিখন জেগালৈ তুমি গৈছিলা পলসনি আৰু কিবা কাঠমৰা নামৰ অঞ্চলটো তাত আমি দেখিছোঁ যে এতিয়াও পানী বহুত ওপৰলৈকে আছে জাষ্ট তেওঁলোকৰ মানে চালিৰ তলতেই মোটামুটি টিঙৰ তললৈকে পানী বহু জেগাত আমি দেখিছোঁ আজিও আছে এই যে অঞ্চলটোৰ পানী শুকোৱা নাই বাকী অঞ্চলত শিৱসাগৰতো পানী শুকাইছে সেই অঞ্চলটোৰ পানী ইমান কিয় এতিয়াও আছে কিমান দিনমান হ'ল সেই অঞ্চলৰ মানুহ এনেকৈ পানীৰ মাজত থকা চাওক নিতুদা আচলতে আজি 8টা দিনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো শিৱসাগৰৰ পৰা আমি দেখাই আছিলোঁ যোৱা 19 জুলাইৰ দিনাখন শিৱসাগৰ যিটো আচলতে অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড আছে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱাৰ কথা ইতিমধ্যে কৈছে
আৰু ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছতে যি 4খন নৈ জলস্তৰ সেই জলস্তৰ বৃদ্ধি পালে। এতিয়া কথাটো হ'ল নিতুদা যে আমি এটা কথা ক'ব বিচাৰিছোঁ এইখিনিতে, এইটো আমাৰ অভিযোগ নহয়, সামাজিক মাধ্যমত বিভিন্নজনে লিখি আছে। মুখ্যমন্ত্ৰীগৰাকী যেতিয়া বুধবাৰে শিৱসাগৰত আহি উপস্থিত হৈছিল, মুখ্যমন্ত্ৰীগৰাকীয়ে যি বানপানী হোৱা স্থানসমূহ পৰিদৰ্শন কৰিছিল, তাৰপিছতে আমাৰ সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে এয়া এক ডাৱৰ বিস্ফোৰণ হয়, যিটো কথা নাগালেণ্ড চৰকাৰে 10 মিনিটৰ পিছত মুখ্যমন্ত্ৰীগৰাকীক জনাইছে। কিন্তু আজিৰ পৰা দুদিন আগত এটা সংবাদমেল দেখিলোঁ মুখ্যমন্ত্ৰীগৰাকী, তেওঁ তাত কৈছে যে অতিপাত বৃষ্টি। এতিয়া মোৰ কথাটো হ'ল এই কথা বতৰাবোৰ স্পষ্ট হ'ব লাগে, কাৰণ আজি যদি নাগালেণ্ডত অসমৰ কাৰণে যদি এনেধৰণৰ এক পৰিৱেশ হ'লহেঁতেন, তেতিয়া হয়তো নাগালেণ্ড চৰকাৰে তদন্ত ঘোষণা কৰিলেহেঁতেন। কিন্তু অসম চৰকাৰে এই ক্ষেত্ৰত তদন্ত ঘোষণা কৰিব নোৱাৰে, কাৰণ নিতুদা সেই যিটো অঞ্চল, সেই অঞ্চলটোত আচলতে অবৈধ কয়লাৰ যিটো বেহা, সেই কয়লাৰ বেহাটো আজি নহয়, এক দীৰ্ঘদিনীয়া সময়, বহুত দীৰ্ঘদিনৰ পৰা এইটো কয়লাৰ বেহা চলি আছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এই উজনিৰ বিশেষকৈ শিৱসাগৰ জিলাখন, এই যিসকল লোক আচলতে আজিৰ দিনত বানত ককবকাই আছে, এই লোকসকলে কোনো কাহানিয়ে বানপানীৰ লগত বা বানপানীৰ সৈতে কোনো ধৰণৰ সম্বন্ধ নাছিলে। তেওঁলোকে আচলতে বানপানীৰ বাবে কোনোদিনাখনে সাজুৱে হৈ থকা নাছিলে। আৰু সেইবাবে আজি এই যিসকল লোক আছে, এই লোকসকলৰ নাজল নাথল অৱস্থা হৈছে। আৰু তাৰ সমান্তৰালভাৱে এই যিটো 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিলে, তাৰ মাজৰ যিসমূহ ডিভাইডাৰ নিৰ্মাণ কৰিলে, সেই ডিভাইডাৰসমূহ সম্পূৰ্ণ অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা হ'ল। যাৰ পৰিপ্ৰেক্ষিতত বেতবাৰী যিটো অঞ্চল, যিটো নিমাইজানৰ পৰা সোমোৱা যিটো বেতবাৰী এটা বৃহত্তৰ অঞ্চল, আজিও আচলতে পানী কবলত। কোনোবা এটা স্থানত যদি মূৰ এককাল হয়, কোনোবা এটা স্থানত এবুকু হ'ব। এই কথা বতৰাবোৰ কিয় হৈছে? কাৰণ সকলো কাম অপৰিকল্পিতভাৱে হৈছে। শিৱসাগৰৰ যিসমূহ নলা নৰ্দমা আছে, সেইবোৰ অপৰিকল্পিতভাৱে বনাইছে। খৰালি সময়ত কোনো কাম বন নকৰে, বাৰিষাত কাম কৰিবলৈ আৰম্ভ কৰে, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ দুৰ্ভোগ ভুগিবলৈ হয়। ইতিমধ্যে শিৱসাগৰৰ যিটো বিজি ৰোড আছে, বিজি ৰোডটো এতিয়াও পানী যথেষ্ট পৰিমাণে আছে। তাৰ সমান্তৰালভাৱে যদি চাওঁ, শিৱসাগৰ দলমুখ চাৰিআলি, শিৱসাগৰ জেউনীকটীয়া বহুত স্থানৰ পৰা পানী ওলাই গৈছে। কিন্তু এই পানীসমূহ ক'লৈ গৈছে? এই পানীসমূহ যাব আমাৰ ব্ৰহ্মপুত্ৰলৈ যাব, দিচাংমুখ হৈ ব্ৰহ্মপুত্ৰ যাব। ইতিমধ্যে দিখৌ যিটো জলস্তৰ আছে, জলস্তৰ এতিয়াও কিছু পৰিমাণে কমিছে যদিও জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰতে আছে। আৰু তাৰ সমান্তৰালভাৱে এই দিখৌ যিটো পানী, সেই দিখৌ পানীটো গৈ দৰিকাত পৰিব, দৰিকাই নি সেই গোটেই পানীটো ব্ৰহ্মপুত্ৰত পেলাব। এতিয়া তাৰ সমান্তৰালভাৱে ইয়াৰ শিৱসাগৰ দুখন গেট আছে, যি দুখন গেট, এখন মামল গড়ভঙাত আছে, সেইখন হৈ গ'ল আপোনাৰ ৰৌমাৰী গেট। সেই যিখন ৰৌমাৰী গেটেদি ইতিমধ্যে পানীসমূহ নগৰ অঞ্চলৰ পৰা ওলাই গৈছে। আৰু যিখন পাৰ্বতীজান যিখন গেট আছে, সেই গেটখন দিচাংমুখত আছে। এই যি দুখনকৈ গেট আছে, সেই গেট দুখন খুলি দিয়া হৈছে। কিন্তু এই গেট দুখন যথেষ্ট কমজুৰি এখন গেট, আৰু সেইবাবে ফ'ৰ্চত এই যিটো পানী, সেই পানীৰ পৰিমাণটো যাব দিব নোৱাৰে, কাৰণ সেই গেট দুখন অনিষ্ট কৰিব। আৰু সেইবাবে টাউনৰ যিসমূহ পানী, সেই পানীসমূহ ওলাই যাবলৈ যথেষ্ট পৰিমাণে সময় লাগিছে। এতিয়া আহোঁ পলসনি যিটো অঞ্চল, সেই পলসনি যিটো অঞ্চল, সেই অঞ্চলটোত আমি বহু ভিতৰৰ ভাগলৈ সোমাই গৈছিলোঁ। আজি দিনৰ ভাগত এখন নৌকা যাত্ৰাৰে আমি বিভিন্ন স্থান পলসনি ঘূৰিছিলোঁ। কাঠপৰা যিটো এই টাউনৰ যিটো পানী, সেই পানীটো গৈ সেই যিসমূহ স্থান আছে, সেই স্থানসমূহত জমা হৈছে। আৰু যিখন পলসনিৰ কথা কৈছোঁ, সেইখন এনেকুৱা এখন জেগা, যিখন জেগাৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁ। প্ৰথম শিৱসাগৰৰ যিটো দৰিকা আৰু দিচাঙৰ যিটো পানী, সেই পানীটো আহি প্ৰথম সেই যিখন গাঁও আছে, সেই গাঁওখনত খুন্দা মাৰিছে। খুন্দা মৰাৰ পিছতে সমগ্ৰ এই যিটো অঞ্চল, কাঠপৰা, পলসনি, ৰজাবাৰী, এই বিভিন্ন যিটো আখৈপতীয়াকৈ আদি কৰি এটা বৃহত্তৰ অঞ্চল, এই যিটো পানী, সেই পানী আৱৰি ধৰিছিল। এতিয়া এই পানীসমূহ নিষ্কাশন হওঁতে যথেষ্ট সময় হ'ব, কাৰণ সেই যিসমূহ স্থানলৈ গৈছোঁ, সেই স্থানসমূহৰ যিসকল লোক আছে, লোকসকল এতিয়াও আজি 8টা দিনে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। তেওঁলোকে চৰকাৰী যিসমূহ সা সুবিধা, সেই সা সুবিধাখিনিৰ কথা নকওঁ, কাৰণ ইতিমধ্যে উল্লেখ কৰিছোঁ মই। এই যিসকল লোকৰ ইমান অনিষ্ট হৈছে, মই এতিয়া এণ্টায়াৰ জিলাখনৰ কথা কওঁ। শিৱসাগৰ জিলাখনত প্ৰায় আজি এইটো চৰকাৰী তথ্য, 385খন গাঁও ইতিমধ্যে এই বানত আক্ৰান্ত হৈছে। প্ৰায় 4,03,168 লোক এই বানত আক্ৰান্ত হৈছে। ইয়াত যদি আপুনি চাওঁ, ডাঙৰ পশু প্ৰায় 64,000 আৰু সৰু মানে কুকুৰাকে আদি কৰি যিসমূহ সৰু পশু আছে, সেই পশু প্ৰায় 75,000। পথ ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 215টা, বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 350খন। এইসমূহ বস্তুৰ দায়িত্ব কোনে ল'ব? কাৰণ উজনিৰ শিৱসাগৰ যিখন জিলা, সেই জিলাখন ঐতিহাসিক এখন জিলা, আৰু এই জিলাখনৰ যিদৰে আজি 8টা দিন সম্পূৰ্ণৰূপে স্তব্ধ হৈ গ'ল, ইয়াৰ দোকান পোহাৰসমূহ বন্ধ হৈ গ'ল। মই ইতিমধ্যে উল্লেখ কৰি আছোঁ, এক প্ৰকাৰ আমাক ক'ভিডে মাৰিলে, তাৰপিছত আন্দোলনে মাৰিলে, আৰু এতিয়া বানপানীয়ে সম্পূৰ্ণৰূপে নিতুদা শিৱসাগৰখন স্তব্ধ কৰি দিলে। আৰু এই কাৰণে শিৱসাগৰখন প্ৰায় 20টা বছৰ পিছলৈ গুচি গ'ল। আৰু
ইতিমধ্যে মই যিসকল লোক আছে লোকসকলৰ ভাষ্য গ্ৰহণ কৰিছোঁ তেওঁলোকে কৈছে যে তেওঁলোকৰ যিখন সপোনৰ ঘৰ সেই সপোনৰ ঘৰখন পুনৰ আচলতে উজ্জীৱিত কৰিবলৈ তেওঁলোকৰ এতিয়া সামৰ্থ্য নাই তেওঁলোকৰ সাহস নাই কাৰণ সম্পূৰ্ণৰূপে আপুনি যদি চাই সম্পূৰ্ণৰূপে এক প্ৰকাৰ শিৱসাগৰ নগৰখনৰ বা শিৱসাগৰ গ্ৰাম্যাঞ্চলৰ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিলে আৰু এই মুহূৰ্তত যদি মই কওঁ আটাইতকৈ বেছি ক্ষতি হোৱা যিখন জেগা সেইখনেই হৈছে নেপালী খুঁটি যিখন বিহুবৰৰ যিটো নেপালী খুঁটি সেই নেপালী খুঁটি আটাইতকৈ বিধ্বস্ত হোৱা জেগা আৰু তাৰ সমান্তৰালভাৱে শিৱসাগৰৰ যিসমূহ গ্ৰাম্যাঞ্চললৈ মই ইতিমধ্যে গৈছোঁ পলসনি যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ প্ৰায় ঘৰসমূহ এতিয়াও আধালৈকে ডুবি আছে এই পানীসমূহ নিষ্কাশন হ'বলৈ এই যিখন ব্ৰহ্মপুত্ৰৰ যিটো পানী সেই পানীৰ পৰিমাণ কমিব লাগিব তেতিয়াই পানীসমূহ ওলাই যাব বা দিখৌ যিসমূহ পানী সেই পানীসমূহ কমিব লাগিব বা দৰিকাৰ যিসমূহ পানী সেই পানীসমূহ কমিব লাগিব বা এই 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথে যিসমূহ ডিভাইডাৰ নিৰ্মাণ কৰিছিলে ডিভাইডাৰসমূহৰ ক্ষেত্ৰত এক উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব তেতিয়াহে আচলতে যিসমূহ স্থানত পানীসমূহ সোমাই আছে সেই পানীসমূহ নিষ্কাশনৰ এক ঠিক আছে সুবিধা ওলাই পৰিব নিৰ্ধাৰ কিছু সময় পূৰ্বে মই ধ্ৰুৱক এটা কথা সুধিছিলোঁ যে আমাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যিটো আমাৰ বানক লৈ গুৰুত্ব এই তাহানি দিনৰ পৰাই আমি দেখি আহিছোঁ যে যিটো গুৰুত্ব সঁচাকৈ বিহাৰে পায় যিটো গুৰুত্ব হিমাচলে পায় যিটো গুৰুত্ব উত্তৰাখণ্ডে পায় সেই গুৰুত্বটো আমি নাপাওঁ আজি আমাৰ 68জন মানুহ মৰি গ'ল কিন্তু সেই গুৰুত্বটো আমি নাই পাওঁ আমি কালি আৰু আজিহে দুটামান ৰাষ্ট্ৰীয় চেনেলে বাতৰি সম্প্ৰচাৰ কৰিছে কিন্তু গৰিষ্ঠ সংখ্যকে অসমৰ ফ্লাডক এক চিকুটো দেখুৱাই নাছিল এই আপোনাৰ 4-5 দিনৰ আগলৈকে এক চিকুট দেখুওৱা নাই মইতো ভাবো যদি যন্তৰ মন্তৰৰ আন্দোলন কিবা কাৰণত চলি থাকিলহেঁতেন শুভ বুদ্ধিৰ উদয় মোদী চৰকাৰ বা ধৰ্মেন্দ্ৰ প্ৰধানৰ নহ'লহেঁতেন তেতিয়াহ'লেতো আমি এতিয়াও নহ'লো হয় আমাৰ কথা হয়তো এতিয়াও নেদেখুৱাল হয় আপুনিও সেইদিনা খুব কঠোৰভাৱে চোকা ভাষাৰে সমালোচনা কৰিছে আমিও বিভিন্ন সময়ত সামাজিক মাধ্যমতেই হওক কাগজতেই হওক লিখা পঢ়া কৰি আছোঁ মানে তেতিয়া চাওক দুই ধৰণৰ কথা আপুনি যদি শ্ৰেণীভুক্ত কৰিলে প্ৰথম কথাটো দ্বিতীয় ধৰণৰ কথালৈ আহিবই নালাগে যে অসমক সকলোৱে কয় মই চৰকাৰে কি কয় বাদ দিছোঁ অসমৰ কথা বা অসমৰ কথাটো নজনাকে কোনো নাই এনেকুৱা এখন ঠাইত এনেকুৱা ধৰণৰ অভূতপূৰ্ব এটা বান সমস্যা জলপ্ৰলয়ৰ ফলত মানুহৰ কেৱল হিমুনিয়া কেৱল মৃত্যু শোকাকুল উপত্যকালৈ মই কৈছোঁ ৰূপান্তৰিত হৈছে তেনে সময়ত যদি ভাৰতৰ তথাকথিত ৰাষ্ট্ৰীয় বুলি দাবী কৰা গৌৰৱ কৰা অহংকাৰ হৈ ৰাতি 9টা বজাত হুলস্থুল কৰা মানুহে সেই কথাটো যদি দেখা নাপায় তেতিয়াহ'লে ভাবিব লাগিব তেওঁলোকৰ দেশৰ প্ৰতি সমাজৰ প্ৰতি সমৰ্পিত মন নাই তেওঁলোকৰ সমৰ্পিত মনটো আছে টিআৰপিৰ প্ৰতি টিআৰপিৰ জৰিয়তে বিজ্ঞাপনৰ জৰিয়তে কেৱল নিজক ধনী কৰা বা নিজক চহকী কৰা এটা মন আছে এক নম্বৰ কথা দ্বিতীয় কথা তাত বেছি বিষাদেৰে মনটো পৰিপূৰ্ণ হয় দুখ লাগে হয়তো আপুনি সেইকাৰণে 4 দিন মানৰ আগতে সেই কথাটো কৰিছে আপোনাৰ মনতো যিহেতু আপুনি ৰবট নহয় এজন মানুহ তেজমঙহৰ সেই কথাবোৰ আছে যে বহু কেইজন অসম সন্তানে ইতিমধ্যে ভাৰতৰ বহুকেইটা তথাকথিত ৰাষ্ট্ৰীয় চেনেল বুলি কওঁ আচলতে দিল্লী আৰু মুম্বাই বেছ বুলি ক'ব লাগে দিল্লীত থাকিলে ৰাষ্ট্ৰীয় হৈ নপৰে তথাপি তেওঁলোকে যিহেতু তেনেকৈ দাবী কৰে আক্ষেপ হয় অসম সন্তান মই সেইটোৱে কৈছোঁ সেই শ্ৰেণী বিভক্ত কৰি আচলতে চাব নালাগে কিন্তু আমি চাবলৈ বাধ্য হওঁ যে তেনেকুৱা সময়ত তেওঁলোকে যেতিয়া আমাৰ হৈ মাত কমকৈ মাতে বা এটা সময়লৈকে একেবাৰে নীৰৱ হৈ থাকে আৰু অদৰকাৰী কথা কেনেকুৱা ধৰণৰ কথা লয় যিটো কথাৰ দ্বাৰা চলে বলে কৌশলে ভাৰতীয় জনতা পাৰ্টি বা এনডিএ সুবিধা হয় তেনেকুৱা ধৰণৰ কথা লয় কথাই কথাই কেৱল ৰাহুল গান্ধীক প্ৰশ্ন কৰিব কথাই কথাই কেজৰিৱালক প্ৰশ্ন কৰিব কিন্তু মূল দিল্লীৰ মসনদত যিসকল বহি আছে যাক গদি মিডিয়া বুলি কোৱা হয় সেই গদি মিডিয়াৰ সেইকেইজনে কিন্তু এইবোৰ কথা প্ৰশ্ন নকৰে ঠিক আছে সেইটো এটা ৰাজনৈতিক বিষয় কিন্তু অসমৰ দৰে মানুহৰ অসমৰ যেতিয়া কথাত কমকৈ উত্থাপন কৰে তেতিয়াহ'লে কিন্তু অসমৰ মানুহৰ প্ৰশ্ন জাগিবই অসমৰ মানুহৰ এইকাৰণে প্ৰশ্ন জাগিব বিভিন্ন সময়ত তেওঁলোকৰ অসমৰ লগত মানুহ আছে ব্যক্তিগতভাৱে এজনৰ লগত মোৰ বন্ধুত্ব আছে মোতকৈ এবছৰ সৰু আছিল এসময়ত আমি বন্ধু আছিলোঁ বা এতিয়াও মই বন্ধু বুলি ভাবোঁ একেলগে পঢ়িছিলে এবছৰ মোতকৈ পিছত আছিলে মই লিখিছোঁ মই ভালৰ তেওঁৰ লগত ডিবেটতো মই যোগদান কৰিছোঁ আৰু ডিবেটতো মই বিৰুদ্ধে কওঁতে তেওঁ নিজেই সেইটো ইউটিউবত শ্ব'টো আছে যে বন্ধুৰ লগত ডিবেট কৰা এইটোৱেই দিগদাৰ মোক বেয়াকৈ ক'লে বা মোক বিৰোধিতা কৰিলে মই ক'ব নোৱাৰোঁ এইটো 2001 হিমন্ত বিশ্ব শৰ্মা যেতিয়া প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈছিল কিবা গো ৰক্ষা এখন আইনত মুখ্যমন্ত্ৰীৰ মানে সাক্ষাৎকাৰটো লোৱাৰ পিছত মোক লৈছিল চাওক এই ব্যক্তিগত কথাবোৰ গুৰুত্বপূৰ্ণ নহয় ব্যক্তিগত কথাতকৈ গুৰুত্বপূৰ্ণ হ'ল অসমৰ কথা ভাৰতৰ কথা সমাজৰ কথা আৰু সকলো বাদ দি এই ধৰণৰ বানপানী জলপ্ৰলয়ত আক্ৰান্ত হোৱা মানুহৰ কথা তেনেকুৱা সময়ত যদি আপুনি টিআৰপি বিজ্ঞাপন আপোনাৰ কোনটো লাভ হ'ব এই কথাবোৰ ভাবি থাকে বা ৰাহুল গান্ধীক মই কাইলৈ গৈ ক'ত ধৰোঁ বা কেজৰিৱালক ক'ত ধৰোঁ মমতা বেনাৰ্জীক ক'ত ধৰোঁ কাৰণ ইটো পক্ষকতো ধৰিবৰ সাহস
সাহসেই নাই ইটো পক্ষক নধৰে গতিকে তেতিয়াহ'লে অসমৰ বানপানী অসমৰ সমস্যা তেওঁলোকৰ আচলতে যিখন অভিধান সেই অভিধানত নথকাৰ দৰে হৈ পৰে মই সেই কথাটো অতি আক্ষেপেৰে কওঁ আৰু মই ভাল পাইছো যে অলপ হ'লেও দেখুৱাব লৈছে সেই দেখুৱাটো যাতে অনাগত সময়ত বৃদ্ধি পায় সেইটোৱে কামনা কৰিছো আৰু আপোনাৰ সময় কম মই দুটা কথা কেৱল উৎপল শৰ্মাই যিটো কথা কৈছিল তেওঁলোকৰ যিখন দাবী চনৰ স্মাৰক পত্ৰ মই ভাল পাইছো সেই স্মাৰক পত্ৰত খালি মই দুটা কথা পৰিপূৰক হিচাপে দিব বিচাৰিছো এটা কথা হ'ল তেওঁলোকৰ দাবীৰ লগত সংলগ্ন থকা কথা হ'ল যদি আমি বেংকসকলৰ পৰাও ঋণৰ মাপ দিয়া বা ৰিস্কেডিউল কৰা বা ঋণৰ মাত্ৰা কম কৰা এইবোৰ কথা থাকো তাৰ এটা পদ্ধতি আছে যে আপোনাৰ প্ৰাকৃতিক দুৰ্যোগৰ শ্ৰেণী বিভাজন কৰি এটো কেলামিটি নে ক্যাটাস্ট্ৰফি সেই ধৰণত যেতিয়া ভাৰত চৰকাৰে বা গেজেট নটিফিকেশনত ৰাজ্য চৰকাৰে এটা বিস্তৃত অঞ্চলত কৰিব তেতিয়াহে ৰিজাৰ্ভ বা অন্যান্য সংস্থাই আসলতে সেই কথাবোৰ কৰিব মই আজি এই কাৰণে কৈছো দুমাহৰ পিছত যেতিয়া সকলোবোৰ ঠিক হৈ যাব মানুহে এইবোৰ কথা পাহৰিব আমিও আলোচনা নকৰা হ'ম গতিকে সদৌ অসম ছাত্ৰ সন্থাই সেই কথাটো চিন্তা কৰে কাৰণ তেওঁলোকে যেহেতু প্ৰহৰীৰ দৰে কাম কৰি থাকে আৰু দ্বিতীয় কথাটো হ'ল বৰ্তমান সময়ত যিখিনি সাহায্য দিয়া হৈছে তাতো কিন্তু ইমান মানুহে কষ্ট কৰিছে মোৰ ক'বলৈ মন যোৱা নাই সকলোকে মই নমস্কাৰ জনাই কৈছো কৰবাত যেন কমকে হলেও কোনোবা অঞ্চলত কোনোবা ঠাইত হেতু SDMS ষ্টেট মানে ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি তেওঁলোকৰ কামকাজৰ ধৰণবোৰ আৰু বেছি বিজ্ঞানসন্মত যদি যুক্তিসিদ্ধ নহয় আসলতে ইচ্ছা কৰিলে টেকনিক্যালি তেওঁলোকে এখন যদি এখন বোৰ্ড তৈয়াৰ কৰে বা এটা অনলাইনৰ কৰে যে এখন শিৱসাগৰ জিলাৰ কোনোবা এটা অঞ্চললৈ ধৰিলক 8টা 10টা NGO গৈছে কোনোবা এখন শিক্ষানুষ্ঠান গৈছে অনলাইন ৰেজিষ্ট্ৰেচন কৰি কোনজন মানুহ কোনজন গাঁওবুঢ়া কোনখন গাঁৱত আছে কাৰণ নহলে এনেকুৱা হ'ব কোনোবা গাঁৱত গৈ 10টা 20টা টুথপেষ্ট বা বেলেগ বস্তু বেছিকে পৰিব কোনোবা গাঁৱৰ মানুহে একোৱে নাপাব হ'ব পাৰে হৈ আছে তাৰমানে খেলিমেলি হোৱাটো মই কাকো দুখ দিয়া নাই যেতিয়া আপোনাৰ পদ্ধতি এটা নাথাকিব সাহায্য দিয়াৰ ক্ষেত্ৰত খেলিমেলি হ'বই কোনোবাই বেছি পাব কোনোবাই একেবাৰে নাপাব তাক লৈ বাতৰি হ'ব আৰু আমি এইবোৰ কথাতে ব্যস্ত হৈ থাকিম সেইকাৰণে মোৰ এটা আহ্বান SDM ৰ লগত তেনেকুৱা মই টেকনিক্যাল নোহাও বা আছেন নাই নাজানো যদি নাই এটো কিন্তু এমাহ দুমাহৰ ভিতৰতে কৰিব পাৰে যাতে অনাগত সময়ত আমি এনেকুৱা ধৰণৰ ককবকাই থকা অৱস্থা নহয় আমি যাতে এটা সমন্বয়ৰ জৰিয়তে সমন্বয় মানে কোঅৰ্ডিনেটেড এপ্ৰোচ সাহায্যৰ ক্ষেত্ৰত প্ৰথম কথাটো এনেকুৱা ঘটনা নঘটক কিন্তু আমি ভাবিলেতো নহব যি ধৰণৰ আমি আসলতে দুষ্কৰ্ম আসলতে প্ৰকৃতিৰ লগত সকলোৱে কৰিছো সৰকাৰ পক্ষই হওক কন্ট্ৰাক্টৰ হওক আপুনিয়ে হওক ময়ে হওক তাৰ এটা প্ৰতিদান আসলতে এনেকুৱা ধৰণৰ কঠোৰ প্ৰতিদান প্ৰকৃতিয়ে আমাক দিছে গতিকে তাক ফলপ্ৰসূভাৱে অৰ্থপূৰ্ণভাৱে মুকাবিলা কৰিবলৈ হলে মই ভাবো পদ্ধতিগতভাৱে বিজ্ঞানসন্মতভাৱে আমি চিন্তা কৰিব লাগিব আৰু SDM নামৰ এজেন্সিটোৱে কিন্তু তেওঁলোকৰ কামকাজ আৰু বেছি ভাল কৰিব লাগিব যাতে সমন্বিতভাৱে সকলোৱে দিয়া সাহায্য গৈ অন্তত কিছু পৰিমাণে তেওঁলোকৰ হুক আৰু হুমনিয়া নিৰসন কৰিব পাৰে টি আৰু সত্যৰ ওপৰত ভিত্তি কৰি যিবোৰ গ্ৰাউণ্ডৰ পৰা আপুনি মানে ৰিপৰ্ট পঠাইছে তাৰ মাজেদি আসলতে বহু অসমীয়া মানুহৰ মনত নতুন কিছুমান প্ৰশ্নৰ উদ্গীৰণ হৈছে তেওঁলোকৰ মনত দুখ সুখ ক্ষোভটো আছেই তাৰ ওপৰত কিন্তু সেই কথাৰ বাবে মই আপোনালোকৰ গোটেই চেনেল আৰু আন দুটামান চেনেল আছে তেওঁলোকক ধন্যবাদ জনাইছো এতিয়া প্ৰথম কথাটো হ'ল এনে ধৰণৰ বান হ'বলৈ পালে কিয় সেই কথাটোৰ এটা কিন্তু অতি নিৰাবেগ বিজ্ঞানসন্মত সকলো আমাৰ কাৰিকৰী বিশেষজ্ঞক লৈ প্ৰথম কথা সেইটো এটা হ'ব লাগে আৰু সেইটোটো এদিন দুদিনত নহয় এটা দীৰ্ঘ সময় লাগিব প্ৰথম এটো আহ্বান অনুৰোধ দাবী আমাৰ এই ফালৰ পৰা দ্বিতীয় আপুনি যেটো কথা উত্থাপন কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আজি যেহেতু এটা দল আহিছে কিন্তু আমি সাধাৰণতে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীৰ মুখত A4 আসাম বা এনেকুৱা ধৰণৰ বহু কথা কওঁ আজি হেবোৰ কথা আসলে ক'বলৈ মোৰ মন নাছিল কাৰণ হেবোৰ কোৱাৰ লগে লগে যেহেতু আমি কংগ্ৰেছ টকাৰ সময়ত কংগ্ৰেছক বেছি সমালোচনা কৰিছিলো বিজেপিৰ সময়ত বিজেপিক কৰো আমাক ক'ব যে ময়ূৰ বৰা বা এনেকুৱা কেজনমান মানুহে তেনে কথা কয়ে কিন্তু মোৰ কথাটো হ'ল যে আমাৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ ছমাহ আগত আমি তেওঁলোকক পৰিভ্ৰমী চৰাইৰ দৰে ইমান বেছিকৈ দেখা পাওঁ তেতিয়া কিন্তু এটা মানুহৰ মনলৈ এটা আশ্বাস আহে এটা আস্থা আহে অহাবাৰ হয়তো আমি যেতিয়া কোনোবা এটা দুৰ্যোগ বা এনেকুৱা ধৰণৰ প্ৰলয়ত পৰিম বুলিতো ভবা নাছিলো কিন্তু বানপানী প্ৰতি বছৰে হয় প্ৰতি বছৰে বানপানী হলে হয়তো তেওঁলোকে অধিক সহমৰ্মিতাৰে চাব এটা মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীৰ কথা যদি সঁচা হয় মই আটাইতকৈ আনন্দিত হ'ম আপুনি আটাইতকৈ আনন্দিত হ'ব যদি সঁচা অৰ্থত তৎপৰতাৰে ক্ষিপ্ৰতাৰে কেন্দ্ৰীয় দলটোৱে আহি কাম কৰে কিন্তু আমি চৰকাৰী কামকাজৰ ধৰণকৰণবোৰ আমি জানো অকল মানুহজনক দুখ দিলে হয়তো নহ'ব তেওঁলোক আহিব তাৰ পিছত তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্ট দিয়াৰ ওপৰত আকৌ এইটো ফাইনেন্সত পঠাব নানান ধৰণৰ টকা দিয়াৰ ক্ষেত্ৰত ইফালে আপোনাৰ মানুহৰ যিটো এটা শুকাকুল উপত্যকা গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূব দিশটো আমি যাক উজনি অসম বুলি কওঁ শুকাকুল উপত্যকালৈ মানে পৰিৱৰ্তন হৈছে
হৈছে আমি কেতিয়াও দেখা নাছিলো যে 65 জন 67 জন 100 জনো হ'ব পাৰে বহুতৰ হয়তো এতিয়া সূত্ৰই ওলোৱা নাই 68 জনৰ আমাৰ মৃতদেহ ক'বাত মৃতদেহ আজি সৎকাৰ কৰিব পৰা নাই এনেকুৱা ধৰণৰ অৱস্থা অন্তত মই যোৱা 40টা বছৰত দেখা নাছিলো ক'ৰবাত হয়তো কেতিয়াবা হ'বও পাৰে কিন্তু ইমান এটা বিশাল এখন পৰিক্ষেত্ৰত বা বিশাল এটা এৰিয়াত এনেকুৱা ধৰণৰ কথা হোৱা নাছিল এতিয়া আমি তেনে ক্ষেত্ৰত আপুনি যেহেতু প্ৰশ্নটো কৰিছে মই ভাবো মই কেন্দ্ৰীয় চৰকাৰৰ পৰা যেটো আশা কৰো আৰু তেওঁলোকে যেহেতু বাৰে বাৰে ডাবল ইঞ্জিন চৰকাৰৰ কথা কৈ থাকে মই কিন্তু তেওঁলোকৰ পৰা অধিক তৎপৰতা অধিক সহমৰ্মিতা অধিক তেওঁলোকৰ ভ্ৰমণ মানে এনেকুৱা হ'ব নালাগে যে বহুত ভিআইপি আহিল কাৰণ তেতিয়া আকৌ প্ৰটকলৰ কাৰণে বহু মানুহে ধৰি লওক যিখিনি মানুহে ৰিলিফত লাগিব লাগিছিল সেইখিনি মানুহ আকৌ ব্যস্ত হৈ যাব লাগিব কিন্তু মই ইয়াত যেটো আজি দেখিছো তাতকে কিন্তু বেছি আন্তৰিকতা বেছি নিষ্ঠা মই চাবলৈ আশা কৰো আৰু মই অনাগত সময়ত ভাবিম তেওঁলোকে আহি সঁচা অৰ্থত আমাৰ এইখিনি মানুহক পৰিত্ৰাণ দিব আপুনি কিছুমান মানুহকটো 5 বছৰ 4 বছৰ আপুনি 10 বছৰটো হয়তো তেনেকুৱা পৰিত্ৰাণ দিব নোৱাৰিব কাৰণ যিবোৰ খবৰ ময়ো পাই আছো কিছুমান অঞ্চল একেবাৰে নভবা নিচিনা কাৰণ চাওক লখিমপুৰ ধেমাজি মাজুলীৰ বহু মানুহে বানৰ লগত কেতিয়াবা সহৱস্থান কৰিবলৈ বাধ্য হয় তেওঁলোক সাজু হৈ থাকে এইবোৰ অঞ্চলত এই মানুহসকল আসলতে তেনেকুৱা বানপানী আগতে দেখাও নাই তেওঁলোক সাজু হৈ থকা নাছিল গতিকে ভূতৰ ওপৰত দানৱ হুলুৱাৰ দৰে হঠাৎ অহা বানপানী বা মহাপ্লাৱনে যি প্ৰলয়ৰ সৃষ্টি কৰিছে সেই কথাটো মই ভাবো আসলতে আমি ষ্টুডিঅত বহি তাৰ যেটো আসল মাত্ৰা তীব্ৰতা গভীৰতা আমি আসলতে হৃদয়ঙ্গম সম্পূৰ্ণৰূপে কেতিয়াও কৰিব নোৱাৰিম কিন্তু সেই মানুহৰ দুৰ্দশাৰ প্ৰতি আমাৰ এটা সঁচা অৰ্থত আন্তৰিক সহমৰ্মিতা আছে বাবে মই আশা কৰো সকলোৱে এই সময়ত ৰাজনীতি বাদ দিয়ক এই সময়ত কোন হিন্দু মুছলমান এইবোৰো দেখাব সামাজিক মাধ্যমত কোনে দিছে কোনে নাই দিয়া আজি আমাৰ অসম কাকতত এটা তথ্য ওলাইছে অসমৰ কোটিপতি মন্ত্ৰী এমএলএ ইয়াৰ তথ্যটো মোৰ নহয় আমাৰ অসমৰ তাত বদৰুদ্দিন আজমল 1 নম্বৰ 2 নম্বৰ বুট কৰো সিউলি মহিলাৰী আমাৰ হাগ্ৰামা মহিলাৰী পৰিবাৰ 3 নম্বৰ বুট কৰো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেকে বহুতৰ নৱদলে পিজুষ হাজৰিকা বহুতৰ নাম আছে আমাৰ এটাই কথা আমি চাওক এটো আমাৰ অনুৰোধ এটো আমাৰ দাবী হ'ব নোৱাৰে কিন্তু যি সকলে 2 কোটি দিয়া টকাটোতো ৰাজনীতি কৰিব বিচাৰে মই তেওঁলোকক এটো কথাই আহ্বান জনাব বিচাৰো যে তেওঁলোকৰ পিনৰ পৰা 10 লাখ 15 লাখ 20 লাখ এনেকুৱা টকা দিয়ক আৰু সকলোৱে মিলি এই সময়ত ৰাজনীতিক একেবাৰে নিলগাই থৈ আমি এই দুৰ্দশাগ্ৰস্ত মহাপ্ৰলয়ত আজি ভাৰাক্ৰান্ত হোৱা মানুহ কোনোবাই সকলো হেৰুৱালে সম্পত্তি হেৰুৱালে তেওঁলোকৰ কাষত থিয় দিয়াৰ যেটো আমাৰ পৰিকল্পনা সেইটো আমি কৰিবলৈ চেষ্টা কৰো